যোৱা বছৰো আপোনালোকক এই ৰেচিপিটো দিছিলোঁ মনত আছেনে মূলা অমিতা গাজৰ মিক্স কৰি পেলাই একদম দুখৰকৈ কাটি ল'ব চাওক সাইজটো কিন্তু একে কৰিব লাগিব দেই পানীত মই 2 চামুচ ভিনেগাৰ দিছোঁ আৰু গুটেই পাচলিখিনি দি ঘড়ী চাই 10 মিনিট উতলাব লাগিব 10 মিনিট হোৱাৰ লগে লগে পাচলিখিনি কাঢ়ি পেলাই অকমান ফেন নাইবা ৰ'দত শুকুৱাই ল'ব ৰ'দত হ'লে এবেলা শুকুৱাব লাগে লগত আদা নহৰু কেঁচা জলকীয়া মছলাৰ বাবে মই লৈছোঁ ধনিয়া 2 চামুচ চফ 2 চামুচ জিৰা 1 চামুচ সৰিয়হ 3 চামুচ আৰু মিঠি গুটি কেইটামান লৈছোঁ কালজিৰা কেইটামান এইখিনি মই একেবাৰে লো ফ্লেমত মচমচীয়াকৈ ভাজি ল'লোঁ আৰু অলপ খৰচীয়াকৈ বাটি ল'ম তেল গৰম কৰিছোঁ তেল গৰম হৈ মানে গোটেই মছলাখিনি বাটি লোৱা দি দিলোঁ হালধি আৰু লগতে দিছোঁ ৰেড চিলি পাউডাৰ ৰঙৰ কাৰণে কাশ্মীৰী ৰেড চিলি পাউডাৰ অকমান হিং সৰিয়হটো কিন্তু সৰু ল'ব দেই ডাঙৰ ল'লে তিতা হ'ব তেল গৰম হ'ল আৰু তেলখিনি মই আচাৰত ঢালি দিলোঁ এতিয়া মিক্স কৰি পেলাই 3 দিনমান ৰ'দত দিব খাবলৈ খুব ভাল লাগে ভিনেগাৰ আৰু 1 চামুচ দি দিলোঁ মই কাৰণ পানীৰ লগত সিজাওঁতেহে দিছিলোঁ আৰু বটলটো পুৰা ধুই মেলি ৰ'দত শুকুৱাই ল'ব এই আচাৰটো অকমান চুবাই দিলে কচক শব্দটো হয় খাই খুব ভাল লাগে এবাৰ বনাই খাই চাবচোন খুবেই ভাল পাব আৰু ৰ'দত দি থাকিব বছৰটোলে খাই থাকিব পাৰিব যদি সৰহকৈ